মৰমৰ ছাত্ৰ ছাত্ৰীসকল মৰমৰ জানো সঁচাই নে মৰমৰ যদি একদম মৰম লগাই বোৰ্ডত চাই থাকিবা হ'ব চোৱা যোগ শিকিছো বিয়োগো শিকিছিলো হয় নে নহয় আজি শিকিম পূৰণৰ নিয়ম ঠিক আছে যে 5ৰ লগত যদি যিকোনো সংখ্যা আমি পূৰণ কৰিলে আমি কি পাম ঠিক আছে যাতে 1 সেকেন্ডতেই 1 পৰা 2 সেকেন্ডৰ ভিতৰত যাতে আনসাৰটো ওলাই আহে হ'ব তে আমি চাও যে ফাৰ্ষ্টত 5ৰ লগত যুগ্ম সংখ্যা থাকিলে কেনেকৈ পূৰণ কৰিম হয় আৰু 5ৰ লগত অযুগ্ম সংখ্যাবিলাক থাকিলে আমি কেনেকৈ পূৰণ কৰিম আৰু যুগ্ম সংখ্যা থাকিলে তে সচৰাচৰ কি কৰা হয় জিন্দিগীবৰ যোনটো শিকি আহিছা আগত হয় নহয় যে আমি পূৰণ কৰিব লাগে 126 মই দুটা কৰি দিম তোমালোকে পিছত দুটা কৰিবা হ'ব 126 আৰু 5 পূৰণ কৰিব লাগে কেনেকৈ কৰিছিলা এনেকৈ কৰিছিলা হয় নহয় আৰু এইবিলাকে আমাক সৰুৰ পৰা শিকাই থকা হৈছে এতিয়া কোন ক্লাছত পঢ়া ক্লাছ 9ত আহি পাইছা এতিয়াতো এইবিলাক কৰিলে আৰু নহব আনসাৰ হ'ব কিন্তু তুমি এতিয়া 9ত উঠি পেলাই যদি এনেকৈ অংকবিলাক কৰা তেনেহলে ভাল দেখা নাযায় হয় কথাটো চোৱা সৰকাৰি নিয়মটো কি আছিল যে এইটো আছিল যে 5 6 গুণ 30ৰ শূন্য 7ৰ 3 হয় নহয় 5 2 গুণ 10 আৰু 3 কিমান 13ৰ 3 7ৰ কিমান 1 5 1 গুণ 5 7ৰ 1 কিমান আছিল 6 আছিল হয় না এতিয়া এইটো গল কি সৰকারি নিয়ম হয় সরকারি নিয়ম হয় এতিয়াটো কি জাতীয় বিদ্যালয়ৰ নিয়মটো চোৱা জাতীয় বিদ্যালয়ৰ নিয়মত কি হ'ব যোনটো সংখ্যা দিয়া থাকিব হয় কিমান আছে 126 আছে তে কি কৰিবা 5ৰ লগত যোনটো সংখ্যা দিয়া নাথাকক কিয় যদি ই যুগ্ম সংখ্যা হয় ইয়াক কি কৰিবা 2ৰে হৰণ কৰিবা কি 2ৰে হৰণ কৰিবা চোৱা 2ৰে যদি 12 কাটো 6 বাৰ হয় না নহয় 2ৰে যদি 6 কাটো কেইবাৰ 3 বাৰ আৰু লগত এটা শূন্য বহাই দিবা এতিয়া চোৱাচোন এইটো আনসাৰ সেম হৈছে না তে কোনটো ভাল লাগিব এই জাতীয় বিদ্যালয়টো ভাল লাগিব না সরকারি নিয়ম ভাল লাগিব হ্যাঁ জাতীয় বিদ্যালয়টো তেনেহলে এটো বুজি পাইছা না নাই তেনেহলে আৰু এটা কৰো কোনটো পিছত তলত দুটা তোমালোকে কৰিবা চোৱা বি নম্বৰত কোনটো আছে 5 ইনটু কিমান 842 এতিয়া কোৱা মোৰ লগত কিমান হ'ব কিমানৰে হৰণ কৰিম কিমানৰে 2ৰে কাক হৰণ কৰিম এই সংখ্যাটো 2ৰে 8ক কৰিলে 4 বাৰ 2ক একবাৰ কিন্তু কিমান লাষ্টত কিমান বহাম 0 বহাম এতিয়া সরকারি নিয়মটো চাও আনসার একে হয় না নহয় সরকারি নিয়মত কি আছিল আমাৰ 842 আৰু কিমান 5 10ৰ শূন্য 7ৰ 1 20 একে 21ৰ 1 7ৰ 2 40 2 কিমান 42 আনসার একে পাইছা না তেনেহলে এই দুটা কোনে জলদি কৰি দিব পাৰে বা চাও 1 সেকেন্ডত হ'ব লাগিব আনসার হ্যাঁ চোৱা যাৰ হল আৰু যাৰ নহল এতিয়া মোৰ আনসাৰৰ লগত মিলাবা হ'ব কি হল মোক আন্দাৰ কিয় হ্যাঁ এন্দাৰ কৰি দিছা কিয় প্ৰবলেম হৈছে চোৱা আকৌ কিমান আছে কোনটো 5 ইনটু 164 হয় নহয় কোনটো নিয়মত কৰিম সরকারি না জাতীয় বিদ্যালয় কি আছিল নিয়ম 2ৰে হৰণ কৰিম হয় নহয় 2 16ত কেইবাৰ 8 বাৰ 2 4ত কেইবাৰ লগত কি হৈছে পিছত চোৱা আৰু এটা কোনটো এইটো হৈছে এইটো আনসার হৈছে সবৰে পিছত চোৱা ডি নম্বৰটো কি আছে 5 ইনটু 648 হয় না এইটো কি নিয়ম জাতীয় বিদ্যালয়ৰ নিয়ম কিমানৰ হৰণ কৰিম 6ক কৰিম কেইবাৰ 2ক কৰিম কেইবাৰ 8ক কৰিম কেইবাৰ লগত কি হৈছে এইটো আনসার সবৰে যাৰ হৈছে তো ধুনীয়া আৰু যাৰ হোৱা নাই আকৌ একবাৰ চেষ্টা কৰা হ'ব শিকাই দিম নহয় তোমালোকক চোৱা 5ৰ লগত যুগ্ম সংখ্যাৰখিনি শিকিলো এতিয়া অযুগ্ম সংখ্যাৰখিনি হা চোৱা 5ৰ লগত যদি দেখিলা কোনো অযুগ্ম সংখ্যা আছে তেতিয়া তাৰ নিয়মটো কি হ'ব কোনটো নিয়মত কৰিম জাতীয় বিদ্যালয়টো পিছত সরকারিটো কৰিম হা চোৱা কি আছে 5 123 123 আছে মনে মনে কি কৰিবা জানা এই 123 আছে নহয় কিমান ইয়াৰ পৰা 1 বিয়োগ কৰিবা কিমান 123 ইয়াৰ পৰা যদি 1 বিয়োগ কৰো কিমান হ'ব 122 হ'ব সো স্টেপ খিনি মনত ৰাখিব লাগিব হ'ব 123 পৰা 1 বিয়োগ কৰিলো 122 এতিয়াতো ইয়াক 2ৰে হৰণ কৰি দিম এতিয়া ইয়াক কি হৰণ 2ৰে হৰণ কৰিম কিমান হ'ব 6 1 ঠিক আছে আৰু লাষ্টত আগৰটোত কিমান বহাইছিলো যুগ্ম থাকিলে 0 যদি অযুগ্ম থাকে 5 বহাই দিবা ঠিক আছে কি কৈছো যুগ্ম আছিল কি বহাইছো 0 অযুগ্ম আহিছে কি বহাই দিম 5 বহাই দিম এতিয়া সরকারি নিয়মটো চাও
ঠিক আছে কিমান 123 কিমান 5 15 5 7 1 হয়নে নহয় 10 1 11 1 7 1 আৰু 5 1 6 আনসার সেম আহিছে হা ঠিক আছে এতিয়া চোৱা বি নম্বৰটো কিমান আছিলে 5 into 23 কি কৈছিলো যোনটো সংখ্যা দিয়া থাকিব কিমান মাইনাস 1 মাইনাস কিমান থাকিব 22 থাকিব ইয়াক কিমানেৰে ইয়াক আকৌ কিমানেৰে হৰণ 2 এৰে হৰণ কৰিম কিমান হ'ব 1 1 হ'ব কিমান বহাম 5 বহাই দিম সরকারি নিয়ম 23 into কিমান 5 15 5 7 1 10 1 11 হৈছে কি কৰিবা ভাল লাগিছে লাইক কৰিবা আৰু যিমান আহে পাহে বয় বন্ধু আছে হয়নে সবকে শেয়ার কৰিবা যে সরকারি নিয়ম বাদ দি পেলাই জাতীয় বিদ্যালয়ৰ নিয়মত যদি অংক শিকিব আছে জলদি আমাৰ লগত আহি যা হ'ব কবা না নাই আহে পাহে যোন কেইটা আছে আৰু যোন কেইটা গুচি গল একদিনৰ জালাত ইহঁতক কবা আকৌ তহঁতক আৰু ভালকে শিকোৱা হ'ব হ'ব এতিয়া চোৱা 5 শিকিলো এতিয়া কি 11 এর লগত হ্যাঁ ভাল লাগা নাই লাগি আছে লাহে 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 আরাম লাগিব কি হয় प्यार तो धीरे धीरे ही होता है ना प्यार की एक दिনত হৈ যায় নহয় নহয় प्यार धीरे धीरे होता है এনেকে অঙ্কত प्यार धीरे धीरे হ'ব ইমান দিনত তো এইবিলাক শিকা নাই নতুন মানুহ এটা যদি আগত আনি দি দিও লগে লগে কি ভাল পোৱা হয় তাৰ লগত নহয় নহয় কিছুদিন যাব লাগে এতিয়া নতুন নিয়ম বিলাক প্ৰথম দিনেই ভাল নালাগিব লাগিব জানো ধীরে ধীরে ভাল লাগি আহি থাকিব আৰু অঙ্ক পাই গৈ থাকিবা হ্যাঁ ঠিক আছে 11 এর লগত কৰো একদম সিম্পল মই এই দুটা কৰি দিম আৰু এটো তোমালোকে কৰিবা হ'ব একদম অ্যাক্টিভলি চোৱা একদম মোৰ ফালে চাই থাকিবা হ্যাঁ চোৱা কিমান আছে 11 ইনটু কিমান দিছো 23 হৈছে লিখি দিম কি লিখিম কি আছে 11 23 ইয়াত যোন দুটা সংখ্যা আছে লিখি দিয়া 2 3 হৈছে চোৱা চোৱা আগতে চাই লোৱা পিছত লিখিবা হ্যাঁ যি সংখ্যা দিয়া থাকিব লাষ্টৰ দুটা লিখি দিলো কি কি 2 আৰু 3 লিখি দিলো পিছত কি কৰিম a 2 আৰু 3 প্লাস কৰিম কিমান হ'ব 5 মাজত 5 বহাই দিয়া হৈছে হৈছে হ্যাঁ আসৰিত লাগিছে চোৱা সরকারি নিয়মত এটো কৰিম ঠিক আছে পিছত আমাৰ জাতীয় বিদ্যালয় এটো 1 নম্বৰটো গল 2 নম্বৰটো চোৱা হৈছে কিমান আছে 11 into 123 কি কৈছিলো লাষ্টৰ সাইডৰ যোন দুটা আছে এই দুটা লিখি দিম কি এই যে বেটি ইদার দেখো আগে ঠিক আছে ফার্স্টৰ যোন দুটা আছে এই দুটা লিখিম ঠিক আছে হ্যাঁ তিনি হয়নে নহয় এটো আৰু এটো লাষ্টৰ দুটা দুই সাইডত লিখি দিম হল হল ভালকে চোৱা এতিয়া একদম পুৰা ধ্যান দিব লাগিব এতিয়া কি কৰিম আমি 2 আৰু 3 এ যোগ কৰিম কিমান 5 হৈছে এতিয়া আকৌ 1 আৰু 2 এ যোগ কৰিম কিমান 3 হৈছে আনসার আহিছে ভাল লাগিছে চাও সরকারি নিয়মত কৰি আনসার এটো হয় না নহয় কৰো সরকারি নিয়মত কি হ'ব 123 আৰু কিমান 11 3 2 1 হয় না নহয় আকৌ কিমান 3 2 1 কিমান হৈছে 3 5 3 1 হৈছে আনসার সেম ওলাইছে না নাই এটো আনসার আৰু এটো আনসার কিমান ওলাইছে সেম ওলাইছে এতিয়া মই চাম এটো কোনে একদম হুনকালে মুখ কৰি দিয়ে এই শেষ